হয় বানপানী শেষ হোৱাৰ পিছত গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছে। মই উপস্থিত আছোঁ যোগীঘোপাৰ মালেগড়ৰ তিনকুণীয়া গাঁৱত। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে কিদৰে তেওঁলোকৰ ঘৰসমূহ যি সপোনৰ ঘৰখন ভাঙি অইন স্থানত লৈ যাবলৈ এই দৃশ্যাংশ মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব। কাৰণ দীৰ্ঘদিনৰ পৰা আজি 3 বছৰ ধৰি যি তেওঁলোকৰ এই অঞ্চলত যি গৰাখহনীয়া আৰু গৰাখহনীয়া এতিয়ালৈকে অব্যাহত আছে। এক কথাত ক'ব লাগিব যে নৈপৰীয়াৰ লোকসকলৰ যেন দুখ দৰকাৰ তেওঁলোকৰ পিছ নেৰা হৈছে। এফালে যদি বানপানী আনফালে কিন্তু গৰাখহনীয়া অব্যাহত আছে। মোৰ সতীৰ্থই এই দৃশ্যাংশ দেখুৱাই আছে যে ইয়াত এটা পকা ঘৰ আছিলে, পকা ঘৰ ভাঙি এই অন্য স্থানত লৈ গৈছে। কিন্তু কাৰণ কোন মুহূৰ্তত তেওঁলোকৰ সপোনৰ ঘৰখন নৈত যায়। আন স্থানীয় লোক আছে। দাদা কেনেকুৱা আপোনালোকৰ গাঁৱত গৰাখহনীয়া? কেনেকুৱা গৰাখহনীয়া আপোনালোকৰ? আমাৰ ইয়াততো বহুত ভাঙি আছে। 2 বছৰ পাৰ হৈ গ'ল। 2 বছৰ পাৰ হৈ গ'ল, পুৰা 200 মান ঘৰ গৈছে। এতিয়াতো গৰাখহনীয়া হৈ আছে এতিয়া হৈ আছে। এই যে আজি কেইদিন হ'ল মানে পুৰা ভাঙি আছে, গেল 10-12টা ঘৰ। এই এক সপ্তাহ হোৱা নাই। আৰু এটা কথা ক'ব লাগিলে বানপানী কেনেকুৱা হৈছিল ইয়াত? বানপানী পুৰাই হৈছে। এতিয়া কমিছে অলপ? নাই, আজি অলপ কমিছে। মুখ্যমন্ত্ৰী আহিছিল ইয়াত, কি কেনেকুৱা ব্যৱস্থা কৰিলে ইয়াত? আমি দেখা মতে ব্যৱস্থা একো হোৱা নাই ইয়াত, একো হোৱা নাই। ইয়াত কোনো আমাৰ পাব্লিকৰ উপকাৰ হোৱা নাই। এতিয়া যে আপোনালোকৰ বানপানী গেল, গৰাখহনীয়া হৈ আছে, কোনোবা বিধায়ক বা জিলা প্ৰশাসনৰ লোক আহিছিল নেকি? নাই, ইয়াত আন এজন লোক আছে, তেওঁৰ পৰা জানিম। আপুনি নিশ্চয় আপোনাৰ ঘৰখন ভাঙি লৈ গৈছে ইতিমধ্যে আপোনালোকৰ, কাৰণ কোন মুহূৰ্ততে আপোনাৰ ঘৰখন ভাঙি যায়। কেনেকুৱা গৰাখহনীয়া, কিমান দিনৰ পৰা গৰাখহনীয়া চলি আছে ইয়াত? বহুত দিন ভাঙা ভাঙি যাইছে, 2 বছৰ হয় ভাঙা ভাঙি হ'ব লাগিছে। এতিয়াও বানপানী হ'ল? এতিয়া বানপানী ইয়াত কৰি বেছি হৈছে, পানীখানি কমিল, কিন্তু চৰকাৰী মানুহ কোনো মানুহ অহা নাই। তত্ত্ববাদী ল'বা বিধায়ক অহা নাই, আসলে মালিক অহা নাই, কাই অহা নাই। এতে মরি গেলে কোনো ঠেকা নাই সরকারের। না, ভোটটা লবা পাইলে সরকারের ঠেকা, ভোটটা লবা পাইলে আর গতিত বহি গেল, ইলা মানুহ মৰি যাওক। আৰু এই মানুহখিনি যেতিয়া ঘৰসমূহ তেওঁলোকৰ ঘৰসমূহ ভাঙি লৈ অইন ঠাই লৈ যায়, ক'ত যাব তেওঁলোকে? আর আমি যাওয়ার জায়গা নাই, এখন অস্থায়ী কোনো ঠাই নাই। রাস্তা ঘাটা পানি জুড়ি হয়েছে, আর ক'ত যাম? আমাক কাই দেবো মাটি? 1 পোৱা খাস মাটি নিবানে দেয়, ঘর ভাঙি দিব, ভাঙিও দিছে কত মানুষগুলো। আমি ক'ত যাম? তলে উপরে পানি খরখালি মা হলে তো এটা কথা, বাড়ি খাওয়া দিলাম, ক'ত যাম? সরকারের কোনো বিচার আচার নাই আদি। আর কি কম, ভোটটা নিবা পাইলে সরকারের কাম হয়ে গেল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।